নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী লৈছো এটা ডাঙৰ খবৰ কাইলৈৰ পৰা অৰ্থাৎ ৫ জানুৱাৰীৰ পৰা ৰাজ্যত নচলে ওলা উবেৰ সমান্তৰালভাৱে ৰাজ্যত কাইলৈৰ পৰা নাপাব ৰন্ধন গেছ পেট্ৰল ডিজেল যেহেতু ৫ আৰু ৬ জানুৱাৰীত মটৰ হিট এণ্ড ৰান যি মটৰ ভেহিকেল এক্ট সেই এক্ট উঠাই লোৱাৰ দাবীত যেহেতু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু ৫ আৰু ৬ জানুৱাৰীত এই যে আইন বাতিল নকৰা পৰ্যন্ত ধৰ্মঘট কৰিব এতিয়া পেট্ৰলিয়াম মজদুৰ ইউনিয়নে আৰু যাৰ ফলত এতিয়া যোগান নধৰে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ আৰু কাইলৈৰ পৰা ওলা উবেৰ নচলিব ৰাজ্যত সমান্তৰালভাৱে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছো নাপাব ৰাজ্যত নাটনি হ'ব ৰন্ধন গেছ আৰু পেট্ৰল ডিজেলৰ কাইলৈৰ পৰা নৈশ বাছ নচলে ৰাজ্যত ৫ আৰু ৬ জানুৱাৰীত পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ধৰ্মঘট আৰু এই ৪৮ ঘণ্টীয়া যেহেতু ধৰ্মঘট কৰিব এতিয়া পেট্ৰলিয়াম মজদুৰ ইউনিয়নে হিট এণ্ড ৰান মটৰ ভেহিকেল এক্ট উঠাই ল'বলৈ দাবী উত্থাপন কৰা হৈছে আৰু সেই দাবীৰ ভিত্তিতে এতিয়া ৫ আৰু ৬ জানুৱাৰীত আন্দোলন আৰম্ভ হ'ব বুলি এক হুংকাৰ প্ৰদান কৰিছে কাইলৈৰ পৰা অৰ্থাৎ ৫ জানুৱাৰীৰ পৰা আন্দোলন কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে যেতিয়ালৈকে এই আইন বাতিল নহয় তেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে ইউনিয়নে আৰু লগতে ৪৮ ঘণ্টাৰ বাবে ৰেল বিমান কতো যোগান নধৰে ইন্ধনৰ কাইলৈ পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে ধৰ্মঘট কৰিব পেট্ৰলিয়াম মজদুৰ ইউনিয়নে গেছৰ চিলিণ্ডাৰ পেট্ৰল ডিজেল যোগান নধৰে ইউনিয়নে ৪৮ ঘণ্টাৰ বাবে যেহেতু কৰ্মবিৰতি ঘোষণা কৰা হৈছে তেনেস্থলত কতো ইন্ধন যোগান নধৰে চালক জেললৈ গ'লে মাহে ৩০,০০০ টকা দিব লাগিব তেতিয়াহে মানি ল'ব আইন আৰু যেহেতু এতিয়া এই দাবী উত্থাপন কৰা হৈছে হিট এণ্ড ৰান মটৰ ভেহিকেল যি এক্ট যি দেশত যি আইন প্ৰণয়ন কৰা হৈছে হিট এণ্ড ৰান আৰু চালকসকলৰ বিৰুদ্ধে যি আইন প্ৰণয়ন কৰা হৈছে সেই আইন প্ৰণয়ন কৰাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যত এনেধৰণৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত নহয় আনকি দেশতো ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ প্ৰান্তে প্ৰান্তে চালকসকলে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এই যি হিট এণ্ড ৰান যি এক্ট দেশত প্ৰৱৰ্তন কৰা হৈছে সেই প্ৰৱৰ্তন কৰাৰ পিছতে বা সেই আইন প্ৰৱৰ্তন কৰাৰ পিছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰান্তে প্ৰান্তে চালকসকলে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই যি আইন বাতিল কৰিবৰ বাবে তেওঁলোকে দাবী জনাইছে যিহেতু হিট এণ্ড ৰান যি আইন সেই আইন প্ৰণয়ন কৰা হৈছিল আৰু সেই আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড হ'ব চালকৰ যদিহে সেইজন চালকে বা কোনো বাহনৰ চালকে যদি দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে তেন্তে সেইজন চালকক ১০ বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ৭ লাখ টকাৰ জৰিমনা ভৰিব লাগিব বুলি এক আইন প্ৰণয়ন কৰা হৈছিল হিট এণ্ড ৰান এই আইন প্ৰণয়ন কৰা হৈছিল আৰু যদিহে কোনো চালকে ঘটনাস্থলীৰ পৰা দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে তেন্তে সেই চালকজনৰ বিৰুদ্ধে ১০ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৭ লাখ টকাৰ জৰিমনা ভৰিব লাগিব বুলি এই আইন প্ৰণয়ন কৰা হৈছিল আৰু সেই আইন প্ৰণয়ন কৰাৰ পিছতে এতিয়া সমগ্ৰ দেশতে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে বাছ ট্ৰাকৰ চালকসকলে দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে অসমতো ইয়াৰ প্ৰভাৱ পৰিছে আৰু ৰাজ্যৰো বিভিন্ন প্ৰান্তত চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যিহেতু বৃহস্পতিবাৰৰ দিনটোতো যিহেতু বৃহস্পতিবাৰৰ দিনটোতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল সমান্তৰালভাৱে মঙলবাৰৰ দিনটোতো যিহেতু প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল অসম ত্ৰিপুৰা সংযোগী পথত যিহেতু উত্তপ্ত হৈ পৰিছিল বা বাছ বা ট্ৰাকৰ চালকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আনহাতে কেৱল প্ৰতিবাদ কৰাই নহয় তেওঁলোকে নিজৰ ড্ৰাইভিং লাইচেন্স পৰ্যন্ত ৰাজপথলৈ দলিয়াই এই আইন বাতিলৰ দাবী উত্থাপন কৰিছিল আৰু যেতিয়ালৈ এই আইন বাতিল কৰা নহয় তেতিয়ালৈ এই প্ৰতিবাদ চলি থাকিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছিল চৰকাৰলৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল তেনেস্থলত এতিয়া পুনৰ এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিহেতু এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে তেনেস্থলত এতিয়া যি পেট্ৰলিয়াম মজদুৰ ইউনিয়ন আছে পেট্ৰলিয়াম মজদুৰ ইউনিয়নে এতিয়া ধৰ্মঘট কৰিব ৫ আৰু ৬ জানুৱাৰীত ৪৮ ঘণ্টীয়া ধৰ্মঘট কৰিব ইউনিয়নে আৰু এই সময়ছোৱাত কোনো ধৰণৰ ইন্ধন কতো যোগান ধৰা নহয় বুলি ঘোষণা কৰিছে এতিয়া ইউনিয়নে ৪৮ ঘণ্টাৰ বাবে ৰেল বিমান কতো ইন্ধন যোগান নধৰে বুলি ঘোষণা কৰা হৈছে আৰু কাইলৈ অৰ্থাৎ ৫ জানুৱাৰী পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে কৰা হ'ব এই ধৰ্মঘট আৰু এই সময়ছোৱাত ৰাজ্যত অভাৱ হ'ব গেছ চিলিণ্ডাৰ পেট্ৰল ডিজেল এই সকলোবোৰৰ অভাৱ হ'ব তাৰ সমান্তৰালভাৱে যিসমূহ ওলা উবেৰ আছে ওলা উবেৰসমূহো বন্ধ থাকিব ৫ আৰু ৬ জানুৱাৰী যিহেতু এতিয়া এই চালকসকলে এই প্ৰতিবাদত নামি পৰিছে আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই এক্টক লৈ বা এই আইনক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তেনেস্থলত ৫ আৰু ৬ জানুৱাৰীত ৰাজ্যত নচলে ওলা উবেৰ ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব তাৰ সমান্তৰালভাৱে
যেহেতু পেট্ৰলিয়াম মজদুৰ ইউনিয়নে ধৰ্মঘট কৰিব ৪৮ ঘণ্টা ধৰ্মঘটৰ যেহেতু ঘোষণা কৰিছে তেনেস্থলত ৫ আৰু ৬ জানুৱাৰীত কতো ইন্ধন যোগান নধৰে বুলি ঘোষণা কৰা হৈছে ৰেল বিমান কতো ইন্ধন যোগান নধৰে বুলি ঘোষণা কৰা হৈছে ৪৮ ঘণ্টাৰ বাবে হ'ব কাইলৈ পুৱা ৫ বজাৰ পৰা এই ধৰ্মঘট আৰম্ভ হ'ব আৰু কাইলৈ পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে কোনো ধৰণৰ ইন্ধন যোগান নধৰে তেনেস্থলত ৰাজ্যত কাইলৈৰ পৰা ইন্ধন ৰন্ধন গেছৰ লগতে ইন্ধনৰো নাটনি দেখিবলৈ পোৱা যাব যেহেতু এইদৰে এতিয়া সকলোবোৰ বন্ধ হৈ থাকিব বুলি ঘোষণা কৰা হৈছে আনকি ওলা উবেৰ সকলো বন্ধ হৈ থাকিব বুলি ঘোষণা কৰা হৈছে আৰু এতিয়া চালকসকলে যদি এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যেহেতু বিভিন্ন সময়ত দুৰ্ঘটনা আচলতে কোনেও কৰো বুলি নকৰে বুলি বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰদান কৰিছে ভুলবশতঃ কেতিয়াবা দুৰ্ঘটনা হৈ যাব পাৰে কিন্তু তাৰ বাবে নিৰ্দোষী চালকক এনেধৰণৰ শাস্তি দিলে মানি লোৱা নহ'ব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে আৰু যেতিয়ালৈ এই আইন উঠাই লোৱা নহয় বা যেতিয়ালৈ এই আইন বাতিল কৰা নহয় তেতিয়ালৈ এই যি আন্দোলন এই আন্দোলন চলি থাকিব বা এই আন্দোলন সাব্যস্ত কৰি থাকিব আৰু কাইলৈৰ পৰা আন্দোলন আৰম্ভ হ'ব বুলি এক হুংকাৰ প্ৰদান কৰিছে এতিয়া চালকসকলে আৰু এতিয়া চালক জেললৈ গ'লে আনকি মাহে ৩০,০০০ টকা দিব লাগিব বুলিও দাবী উত্থাপন কৰিছে চালকসকলে যদিহে চালকজন জেললৈ যাবলগীয়া হয় তেন্তে চালকক মাহে ৩০,০০০ টকা যোগান ধৰিব লাগিব তেতিয়াহে এই আইন মানি লোৱা হ'ব অন্যথা এই আইন মানি লোৱা নহয় বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে হুংকাৰ প্ৰদান কৰিছে এই সকল চালকে যেহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই আন্দোলন এতিয়া অব্যাহত আছে আৰু মঙলবাৰৰ দিনটোতো যেহেতু আন্দোলন দেখিবলৈ পোৱা গৈছিল অসম ত্ৰিপুৰা সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাতো যেহেতু এনে কৰিমগঞ্জৰ ভাংগাত যেহেতু এইদৰে শ চালকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল এই যি হিট এণ্ড ৰান যি এক্ট এই এক্টৰ বিৰোধিতা কৰি যেহেতু এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল চৰকাৰলৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছিল যদিহে কেতিয়াবা ভুলবশতঃ কোনো দুৰ্ঘটনা সংঘটিত হয় আৰু সেই সময়ত চালকজনক বাকী ৰাইজে বা স্থানীয় ৰাইজে সেই সময়ত দুৰ্ঘটনা সংঘটিত কৰা চালকজনক মাৰিবলৈ উদ্যত হয় বা আক্ৰমণ কৰিবলৈ উদ্যত হয় সেই সময়ত সেই নিৰ্দোষী চালকজনে নিজক বচাবলৈ কি কৰিব বা নিশ্চয়কৈ সেই নিৰ্দোষী চালকজনে নিজক বচাবলৈ তাৰ পৰা পলায়ন কৰিব লাগিব তেনেস্থলত চালকজনে সেই আইনৰ যি শাস্তি সেই শাস্তি কিয় মানি ল'ব বুলি এক প্ৰকাৰ প্ৰশ্ন উত্থাপন কৰিছিল চালকসকলে আৰু সেই বিভিন্ন প্ৰশ্ন উত্থাপন কৰি চৰকাৰলৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰি বিভিন্ন ধ্বনি দি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আনকি নিজৰ ড্ৰাইভিং লাইচেন্স পৰ্যন্ত ৰাজপথলৈ দলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই প্ৰতিবাদ কেৱল অসমতে নহয় দেশৰ বিভিন্ন প্ৰান্তত এই প্ৰতিবাদ অব্যাহত আছিল বা এই প্ৰতিবাদ সকলোৱে কৰি থকা দেখিবলৈ পোৱা গৈছিল চালকসকলে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল মধ্যপ্ৰদেশ ৰাজস্থান মুম্বাই সকলোতে এই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল চৰকাৰৰ এই যি আইন এই আইনৰ বিৰোধিতাত বিভিন্ন ৰাজ্য এক প্ৰকাৰ স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিল সমান্তৰালভাৱে অসমতো যিহেতু ইয়াৰ তীব্ৰ প্ৰতিবাদ অব্যাহত আছিল আৰু এই আইনক কলা আইন অভিহিত কৰি বা চালক বিৰোধী আইন অভিহিত কৰি চালকসকলে ট্ৰাক বাছ চালকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে হুংকাৰ প্ৰদান কৰিছিল যে ৫ আৰু ৬ জানুৱাৰীত ৪৮ ঘণ্টীয়া কৰ্মবিৰতি কৰা হ'ব বা ধৰ্মঘট কৰা হ'ব আৰু সেই সময়ছোৱাত এই যি ইন্ধন বা ৰন্ধন গেছ এই সকলোবোৰ সামগ্ৰী যোগান ধৰা নহয় বুলি ঘোষণা কৰিছিল ইউনিয়নে আৰু সেই ঘোষণাৰ পিছত এতিয়া ৫ আৰু ৬ জানুৱাৰীত ৰাজ্যত অভাৱ ঘটিব বা নাটনি হ'ব ৰন্ধন গেছ আৰু পেট্ৰল ডিজেলৰ তাৰ সমান্তৰালভাৱে ওলা উবেৰ যিসমূহ আছে সেই ওলা উবেৰো এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব ৫ আৰু ৬ জানুৱাৰীত কোনো ধৰণৰ ওলা উবেৰ আপুনি নাপাব কৰিবলৈ যাবলৈ হ'লেও আপুনি কোনো ধৰণৰ ওলা উবেৰ ব্যৱহাৰ কৰিব নোৱাৰিব কিয়নো এতিয়া যিহেতু এই ইউনিয়নে এই ৪৮ ঘণ্টীয়া কৰ্মবিৰতি যিহেতু ঘোষণা কৰিছে তেনেস্থলত যেতিয়ালৈ এই আইন উঠাই লোৱা নহয় হিট এণ্ড ৰান মটৰ ভেহিকেল এক্ট যেতিয়ালৈ উঠাই লোৱা নহয় তেতিয়ালৈ এই প্ৰতিবাদ সাব্যস্ত কৰি থাকিব চালকসকলে আৰু এই প্ৰতিবাদ অব্যাহত থাকিব আনকি এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু কাইলৈৰ পৰা অৰ্থাৎ ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই তীব্ৰ প্ৰতিবাদ যিহেতু হুংকাৰ প্ৰদান কৰিছে চালকসকলে বা ইউনিয়নে তেনেস্থলত এই প্ৰতিবাদ অব্যাহত থাকিব আৰু যেতিয়ালৈ এই আইন বাতিল কৰা নহয় বা এই আইন প্ৰত্যাহাৰ কৰা নহয় তেতিয়ালৈ এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থাকিব চালকসকলৰ কথা চিন্তা নকৰি এনেধৰণৰ চালক বিৰোধী যি আইন প্ৰণয়ন কৰিছে সেই আইনৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰলৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে চালকসকলে সমান্তৰালভাৱে চালক যদি জেললৈ যায় তেন্তে মাহে ৩০,০০০ টকা দিব লাগিব বুলি দাবী উত্থাপন কৰিছে যদিহে চালকসকল জেললৈ গ'লে মাহে ৩০,০০০ টকাকৈ চৰকাৰে প্ৰদান কৰে তেন্তে এই দাবী মানি লোৱা হ'ব অন্যথা কোনো পধ্যে এই দাবী মানি লোৱা নহয় বুলি
হুংকাৰ প্ৰদান কৰিছে আনহাতে এই যি আইন এই আইনক কলা আইন আখ্যা দিছে এই আইনক কলা আইন চালক বিৰোধী আইন আখ্যা দিছে চালকসকলে আৰু সমান্তৰালভাৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই যি আন্দোলন সেই আন্দোলন অব্যাহত আছে বা প্ৰতিবাদ অব্যাহত আছে তাৰ সমান্তৰালভাৱে দেশতো মধ্যপ্ৰদেশ ৰাজস্থান মুম্বাই সকলোতে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই যি প্ৰতিবাদ চালকৰ এই প্ৰতিবাদত সমগ্ৰ ৰাজ্য কেইবাখনো ৰাজ্য সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰা বুলি ক'ব লাগিব কিয়নো এই যি দেশত আইন প্ৰণয়ন কৰিছে হিট এণ্ড ৰান মটৰ ভেহিকেল এক্ট এই মটৰ ভেহিকেল এক্ট কেতিয়াও কোনো পধ্যে মানি লোৱা নহয় বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে চালকসকলৰ বিষয়ে চিন্তা নকৰি চৰকাৰে এনেধৰণৰ আইন প্ৰণয়ন কৰা বুলি বিভিন্ন অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে একাংশ লোকে এতিয়া একাংশ চালকে এতিয়া এইদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আনকি বহুতে এনেধৰণৰো মন্তব্য কৰিছে যে দুৰ্ঘটনা কোনেও সংঘটিত কৰো বুলি নকৰে বা দুৰ্ঘটনা কৰিম বুলি কোনেও নকৰে কেতিয়াবা ভুলবশতঃ দুৰ্ঘটনা সংঘটিত হৈ যায় কিন্তু সেই দুৰ্ঘটনাৰ সময়ত যদিহে অন্য লোকে সেই চালকজনক মাৰিবলৈ উদ্যত হয় বা আক্ৰমণ কৰিবলৈ উদ্যত হয় তেন্তে সেই নিৰ্দোষী চালকজনে কি কৰিব বা নিশ্চয়কৈ সেই স্থানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হ'ব তেনে সময়ত চালকজনে কিয় আইনৰ এই শাস্তি মানি ল'ব বুলি বিভিন্ন প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে অন্যান্য তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে যিহেতু এই আইনৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আনকি সকলো দুৰ্ঘটনাৰ কাৰণ বাহনৰ চালক নহয় বুলিও মন্তব্য কৰিছে বা প্ৰশ্ন উত্থাপন কৰিছে এতিয়া এই সকল চালকে আৰু যেহেতু সকলো দুৰ্ঘটনাৰ কাৰণ বাহনৰ চালক নহয় বা দুৰ্ঘটনা কোনেও কৰো বুলি নকৰে তেনেস্থলত আইনে এই যে শাস্তি প্ৰদান কৰিব বিচাৰিছে বা চৰকাৰে এই যে আইন প্ৰণয়ন কৰিছে এই শাস্তি নিৰ্দোষী চালকসকলে কিয় মানি ল'ব বুলি এক প্ৰকাৰ প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া 5 আৰু 6 জানুৱাৰীত ৰাজ্যত ওলা উবেৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব ওলা উবেৰ কোনো ধৰণৰ কোনো পৰ্যায় নচলে বুলি কোৱা হৈছে তাৰ সমান্তৰালভাৱে পেট্ৰলিয়াম মজদুৰ ইউনিয়নে যিহেতু ধৰ্মঘটৰ আয়োজন কৰিছে তেনেস্থলত কাইলৈৰ পৰা আনকি 900 বাছো নচলে ৰাজ্যত তাৰ সমান্তৰালভাৱে পেট্ৰল ডিজেল নাপাব কাইলৈৰ পৰা ৰন্ধন গেছৰো অভাৱ হ'ব ৰাজ্যত কাইলৈৰ পৰা 48 ঘণ্টীয়া ধৰ্মঘটৰ যিহেতু আয়োজন কৰা হৈছে তেনেস্থলত 5 আৰু 6 জানুৱাৰীত 48 ঘণ্টাত ৰাজ্যত পেট্ৰল ডিজেলৰ লগতে ৰন্ধন গেছৰ অভাৱ দেখিবলৈ পোৱা যাব সমান্তৰালভাৱে 48 ঘণ্টাৰ বাবে ৰেল বিমান কতো যোগান নধৰে বুলি ঘোষণা কৰিছে চালকসকলে নৰ্থ ইষ্টৰ কিছু সংগঠন আমাৰ লগত জড়িত আছে গতিকে আমি আজি এই বিশেষ সভাত আমি যিটো সংবাদমেল আহ্বান কৰিব গৈ আছো এই সংবাদমেলত মই চিনাকি দিছো আমাৰ মাজত উপস্থিত আছে নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক সন্মানীয় ৰমেন দাস ডাঙৰীয়া আমাৰ মাজত আছে অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্ট ৱৰ্কাৰ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক বীৰেন শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে অসম মটৰ কৰ্মী সেৱা কৰ্মী সন্মিলনী মঞ্চৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ দত্ত ডাঙৰীয়া আমাৰ মাজত আছে নৰ্থ ইষ্ট ট্ৰাক অনাৰ্ছৰ সাধাৰণ সম্পাদক আপুনি মুস্তফা আহমেদ আমাৰ মাজত আপোনালোকৰ সকলোৰে পৰিচিত দিবানৈখৰ যিটো নাইট ছুপাৰ ডে ছুপাৰৰ অন্যতম সংগঠনৰ স্ৰষ্টা ৰূপম দত্ত ডাঙৰীয়া আমাৰ মাজত আছে আমাৰ গ্ৰেটাৰ গুৱাহাটী মেট্ৰ' শ্বেয়াৰ টেক্সি অনাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি দুৰ্গেশ্বৰ কলিতা ডাঙৰীয়া আমাৰ মাজত আছে অটো সন্থাৰ নৰেন পাঠক চালক সন্থাৰ আৰু আমাৰ নাইট ছুপাৰৰ হালৈ প্ৰেচিডেণ্ট মনোজ হালৈ ডাঙৰীয়া আৰু মোক চিঠি পাইছে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজাক আহমেদ গতিকে মই প্ৰথমতে আমাৰ আজিৰ যিটো সংবাদমেল এই সংবাদমেলত প্ৰথমতে মই আমাৰ যিহেতু আমাৰ ইয়াতে বিভিন্ন সংগঠন বিভিন্ন ছেক্টৰৰ গাড়ী মটৰ আছে গতিকে প্ৰথমতে আমাৰ এছেঞ্চিয়েল ছাৰ্ভিচৰ যিটো দায়িত্ব আমাৰ নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেশ দাস ডাঙৰীয়াক মই প্ৰথমতে আৰম্ভ কৰিব ওলাইছোঁ বক্তব্যটো আপুনি আগবঢ়াওক প্ৰথমতে নমস্কাৰ সাংবাদিক বন্ধুসকল আমি নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ হৈ থ্ৰুআউট নৰ্থ ইষ্ট ইণ্ডিয়ান তেল আৰু গেছ প্লাছ যিবিলাক এয়াৰপৰ্ট আছে এটিএফ আৰু ৰেলৰ তেল ছাপ্লাইৰ পৰিবহণৰ লগত যুক্ত সংগঠন লগতে বিতৰণতো আছে এতিয়া যিটো
ঘটনা ঘটি আছে আপোনালোকে কেইদিনমান ধৰি গম পাই আছে আমাৰ দেশখনত হিট এণ্ড ৰান মোটৰ ভেহিকল এক্টত এটা পলিচি গভৰ্ণমেণ্টে আনিছে যিটো চালকসকলৰ সম্পূৰ্ণ বিপৰীতে মানে হাৰাশাস্তি কৰাৰ এটা ৰাস্তা তেখেতসকলে লৈছে তাত এটা কনফিউশ্যন ক্ৰিয়েট কৰি আছে এই চৰকাৰে তাৰ কিছুমান মিডিয়াই বাৰে বাৰে কৈ আছে এইটো ট্ৰাক ড্ৰাইভাৰৰ কাৰণে এইটো অনা হৈছে এইটো এনেকুৱা নহয় ড্ৰাইভাৰ মানে আপুনিও ড্ৰাইভাৰ আপুনি যদি গাড়ী এখন লৈ ঘূৰি ফুৰে আৰু যদি কোনোবা খুন্দাই দিয়ে আপুনিও কিন্তু সেই আইনৰ আওতাত আহিব কিন্তু মিডিয়াবিলাকে কনফিউশ্যন এটা ক্ৰিয়েট কৰি এৰি দিছে মাৰ্কেটত যিকি নহওক এতিয়া মানুহে লাহে লাহে বুজি আছে মাজত আমাৰ হাৰিয়ানা চণ্ডীগড় পাঞ্জাব দিল্লীত যথেষ্ট আন্দোলন হৈছে যোৱা 3 তাৰিখ উইড্ৰ হৈছে আপোনালোকে বহুত পেপাৰত দেখিছে আন্দোলনটো উইড্ৰ হৈছে কিন্তু একচুৱেলি আন্দোলন হোৱাই নাই আন্দোলন উইড্ৰ কি হ'ব আন্দোলন যেদিন হ'ব এদিন 24 ঘণ্টাৰ ভিতৰত এই মোদী চৰকাৰ আপোনালোকৰ প্ৰেছৰ সন্মুখত আহি হাত জোৰ কৰি ক'ব লাগিব আমি আইনখন উইড্ৰ কৰি লৈ আছোঁ আন্দোলন এতিয়া ষ্টাৰ্ট হ'ব আৰু আন্দোলনৰ মুখ্য কাম নৰ্থ ইষ্টৰ পৰা পাছৰ পৰা ষ্টাৰ্ট হ'ব মাজত যিটো হৈছিল এইটো অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট কংগ্ৰেছ তেখেতসকলে কিছুমান কৰিছিল কৰাৰ পিছত কিছুমান চালকে নিজে নিজে গৈ গাড়ী চাৰি বন্ধ ৰাখি আনঅৰ্গেনাইজড ৱেত কৰিছিল আল্টিমেটলি মিডিয়াই এইটো এটা চান্স ল'লে লৈ কৈ দিলে আন্দোলন উইড্ৰ হৈছে এটা সৰু আমি ষ্টেটমেণ্ট দেখিছোঁ হোম ছেক্ৰেটাৰীৰ যিটো চৰি ঠিক আছে নকওঁ আৰু আচ্ছা নিউজত গৈ কনফিউশ্যন কিন্তু ক্ৰিয়েট হৈছে আল্টিমেটলি গৈ হোম ছেক্ৰেটাৰীয়ে ৰোড ট্ৰেন্সপৰ্ট কংগ্ৰেছৰ লগত বহি কি আলোচনা কৰিছে ডিটেইলছ আমি নাজানো এটা ষ্টেটমেণ্ট দেখিলোঁ চিম্পল ষ্টেটমেণ্ট বোলে এই আইনটো এতিয়া লাগু নহয় মানে কি লাগু হ'ব অলৰেডি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই চাইন কৰি গেজেটত পঠাই দিছে নটিফিকেশ্যনৰ কাৰণে কপি প্ৰায় চবৰ লগত আছেই ইয়াৰ পিছতো কৈ আছে আমি এইটো এই মুহূৰ্তত লাগু নকৰি মানে ভৱিষ্যতত কৰিম আমাৰ কথা হ'ল আইনখন আনিছিল হোম মিনিষ্ট্ৰীত হোম মিনিষ্টাৰ আমাৰ মাননীয় অমিত শ্বাহ ডাঙৰীয়াই যদি এইটো উইড্ৰ কৰিবাৰ হয় উইড্ৰটো কৰাই নাই বা যদি তেখেতসকলে এইটোত অলপ লেট কৰিব খুজিছে এই কথাখিনি হোম মিনিষ্টাৰে প্ৰেছৰ আগত আহি ক'ব লাগিছিল কিন্তু দেখা গৈছে সৰু ষ্টেটমেণ্ট এটা সেই ষ্টেটমেণ্টৰ ওপৰত এনেকুৱা প্ৰচাৰ চলিল যেনেকুৱা মানে আইনখনে উইড্ৰ হৈ গৈছে এতিয়া আৰু সমস্যা নাই কিন্তু যিসকল চালক যিসকল কমাৰ্চিয়েল ট্ৰেন্সপৰ্ট যিসকলে কমাৰ্চিয়েল ভেহিকল চলাই আছে তেখেতসকলৰ মনৰ ভিতৰত কি চলি আছে সেই কথাটো অনুধাৱনে কৰিব পৰা নাই বহুত চালক আছে মালিকক চাবি দি দিছে কৈছে আমি গাড়ী নচলাওঁ লাগিলে নাখাই মৰিম আমি ক'ৰ পৰা 7 লাখ টকা আৰু কিহৰ কাৰণে আমি জৰিমনা দিব লাগিব এইখিনি কথাৰ ওপৰত আমি 5 আৰু 6 তাৰিখ আমাৰ মটৰ শ্ৰমিক যৌথ মঞ্চৰ তৰফৰ পৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে এইটোত নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়ন অতপ্ৰত জড়িত এই 2 দিন কত তেল সাপ্লাই নহ'ব LPG প্লেন্ট টোটেল বন্ধ থাকিব কত এটা সিলিন্ডার রিফিল নহ'ব কত এটা সিলিন্ডার ডিস্ট্রিবিউট নহ'ব কোনো পেট্রোল পাম্পে তেল নাপায় আনকি আপোনাৰ ৰেলতো তেল সাপ্লাই আমি নকৰিম লগতে আমাৰ বৰ্জাৰ এয়াৰপোৰ্ট যেটো ওচৰত আছে হেতুতো তেল না যায় এটো আমাৰ নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়ন তৰফৰ পৰা আমি 5 আৰু 6 48 ঘণ্টিয়া কৰ্মবিৰতি পালন কৰিম বাদবাকি যিসকল সংগঠন আছে তেখেতসকলে ক'ব এইটো আমাৰ কথা কিন্তু এটা কথা বন্ধুসকল আমি মনত ৰাখিব লাগিব আন্দোলন কিন্তু স্টার্ট হইছে এইটো বন্ধ করিলে নহব কৃষকে 13 মাহ কৰিছিল এটাই কমজোৰি আছিল আমাৰ দেশখনৰ খাদ্য অপৰ্যাপ্ত আছিল আমি নাটনি পোৱা নাছিলো
খাব পাৰিছিলোঁ কিন্তু এই ড্ৰাইভাৰ ছেকশ্যনে যদি 3 দিন বন্ধ কৰে এই দেশখনত খাদ্য নাপায় তেলো নাপায় গাড়ীও নাপায় একো নাপায় ফলত 13 মাহৰ কামটো আমি 3 দিনত কৰি দেখাব পাৰিম যদি অল ইণ্ডিয়া বেচিছত এইটো আমি লৈ যাব পাৰিম অলৰেডি আলোচনা চলি আছে আৰু আমি শুৰুৱাত আজিৰ 5 তাৰিখৰ পৰা কৰিম এইখিনি আমাৰ সাইডৰ পৰা ক'বলৈ এতিয়া বীৰেন শৰ্মা ডাঙৰীয়াৰ বক্তব্য ৰাখিব অগ্নিগড় ইউনিয়নৰ নেতাসকল ইতিমধ্যে ৰমেন দাসে ক'লে যে কথাটো হ'ল আমি চাব লাগিব যে অসমত তথা ভাৰতবৰ্ষত মটৰ শ্ৰমিকসকলক কি ধৰণে চিন্তা চৰ্চা কৰে চৰকাৰবিলাকে আৰু যিবোৰ ডাঙৰ মানুহ আছে যিবিলাকে কি ধৰণে ব্যৱহাৰ কৰে সাংঘাতিক ব্যৱহাৰ বেয়া আৰু ইয়াৰ ফলত মটৰ শ্ৰমিকৰ মাজত কিছু বিক্ষোভ থাকে তাৰ উপৰি যেতিয়া মোদী চৰকাৰ আহিল মোদী চৰকাৰৰ 2014 চনৰ পৰা আমি লক্ষ্য কৰিছোঁ যে মটৰ শ্ৰমিকৰ ওপৰত ক্ষুদ্ৰ ক্ষুদ্ৰ মালিক যিয়ে নিজৰ গাড়ী নিজে চলায় এটা সাংঘাতিক ধৰণৰ এটাক আহি গ'ল এইটো আছিল ৰোড ট্ৰেন্সপৰ্ট এণ্ড ছেফটি বিল 2014 এই নামত তেওঁলোকে এখন বিল উত্থাপন কৰিছিল এই বিলখনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষত শ্ৰমিকসকলে আন্দোলন কৰিলে পাৰ্লিয়ামেণ্টৰ আন্দোলন হ'ল ৰাজ্যসভা লোকসভা দুয়োঠাতে আন্দোলন হৈছে হোৱাৰ পিছত মোদীয়ে হাত দাঙি পেলাই কৈ দিলে যে ৰাইজে যিহেতু বিচৰা নাই আমি নকৰোঁ এই কথাটো ক'লে সাধাৰণ সংশোধনী কৰি পেলাই 2015 চনত আকৌ উত্থাপন কৰিছিল কিন্তু বাদ দিলে পুনৰ তেওঁলোকে 2017 চনত এখন বিল উত্থাপন কৰে ইয়াৰ অংশ কিছুমান কাটি পেলাই এখন বিল উত্থাপন কৰে আৰু 2019 চনত সেই সময়ত বাধা পালে 2019 চনত কোভিডৰ মাজত যেতিয়া মানুহক আমাক কৈছে যে ঘৰতে থাকক সুৰক্ষিত থাকক আমাক এনেকৈ কৈ পেলাই তেওঁলোকে কিন্তু 2019 চনত 1988 চনৰ আইনখন সংশোধনী কৰি তাৰ ড্ৰাইভাৰসকলক নিৰ্যাতন কৰাৰ বিভিন্ন কৌশল ৰচনা কৰিলে এইটো আছিল মোদী চৰকাৰৰ চমক আছিল মানুহক কৈছে যে আমি কি ড্ৰাইভাৰক নাকি লগাম অফিচাৰবিলাকক নাকি লগাব পৰা নাই এতিয়ালৈকে ড্ৰাইভাৰবিলাকক নাকি লগায় গতিকে এজন ড্ৰাইভাৰে যদি এক্সিডেণ্ট কৰে সমস্ত ড্ৰাইভাৰ কণ্ডাক্টৰৰ কথা তেওঁলোকে কয় কিন্তু এজন অফিচাৰে 10জন অফিচাৰে ভেটি খাই পেলাই জেল খাই আছে অফিচাৰবিলাক বেয়া কৈছে নেকি কেতিয়াবা ক'তো কোৱা নাই মাত্ৰ এজন ড্ৰাইভাৰ বেয়া হ'লে সকলো ড্ৰাইভাৰক বেয়া বুলি তেওঁলোকৰ কোৱাৰ এটা প্ৰৱণতা আমি লক্ষ্য কৰিছোঁ ইতিমধ্যে যিটো 2023 চনত এই বছৰ যোৱা বছৰটোত আমি যিটো ঘটনা দেখিলোঁ এইটো হৈছে যে আপোনালোকে জানে যে সকলো আইনেই এটা কোডত লাগু কৰিব কোড মানে সংহিতাৰ কথাটো আমি বহু মানুহক বুজাবলৈ অসুবিধা পাওঁ কাৰণ মনোসংহিতাৰ যিবিলাকে জানে এইবিলাকে জানে আৰু মনোসংহিতা ব্যাখ্যা মই নকৰোঁ তাত থাকিব বিধান কিন্তু তাত শাস্তি দিব কোনে যদি কোনোবা মটৰ শ্ৰমিকক কোনোবাই যদি হাৰাশাস্তি কৰে মটৰ শ্ৰমিকক ৰক্ষা কৰাৰ কথা হয়তো থাকিব কিন্তু তাক কাৰ্যকৰী কৰাৰ কাৰণে চৰকাৰৰ শাস্তিমূলক ব্যৱস্থা তাত কোনো ধৰণৰ নাথাকিব গতিকে মালিকসকলেই আৰু চৰকাৰে যি কয় সেইমতে চলিব এই মটৰ আইনৰ ক্ষেত্ৰত কোডটো ব্যৱহাৰ কৰা নাছিল কিন্তু এই চন 2023 চনৰ যিটো তেওঁলোকে ভাৰতীয় ন্যায় সংহিতাখন আনিলে আৰু এই ভাৰতীয় ন্যায় সংহিতাখনত কি উত্থাপন কৰিছে যে ভাৰতীয় ন্যায় সংহিতাখনত তেওঁলোকে কৈছে এটা দফা আনিছে হিট এণ্ড ৰান মানে ড্ৰাইভাৰজন মানে খুন্দিয়ালে আকৌ পলালে এই বস্তুটো হৈ আছে এতিয়া তাতে কৈছে যে আণ্ডাৰ দিছ নিউ ল ড্ৰাইভাৰ্ছ ইনভলভ ইন ছাচ হিট এণ্ড ৰান কেছেছ ফেচ চিভিয়াৰ পানিছমেণ্ট দিছ ইজ এ ছিগনিফিকেণ্ট ইনক্ৰিজ ফ্ৰম দ্য প্ৰিভিয়াছ মেক্সিমাম 2 years আণ্ডাৰ দ্য IPC and shows an honest attempt by lawmakers to prevent negligent driving. They could face 10 years in prison or a high fine of 7 lakh. অৰ্থাৎ 7 লাখ টকা জৰিমনা দিব লাগিব 10 বছৰ পৰ্যন্ত জেল হ'ব যদিহে তেওঁলোকে খুন্দিয়াই পেলাই মানুহ এজন যদি খুন্দিয়াই পেলাই তেওঁলোকে যদি পলাই নাযায় মানুহজনক যদি হস্পিটেলত লৈ যায়
অথবা মানুহজনক পুলিচ থানাত লৈ যায় তেনেহ'লে আধা হ'ব। কি সুন্দৰকৈ কথাখিনি কৈছে, কথাখিনি সুন্দৰ। কিন্তু আপোনালোকে কেতিয়াবা দেখিছেনে যে গাড়ী এখনৰ এক্সিডেণ্ট সময়ত ড্ৰাইভাৰজনক ৰাইজে যে মাৰে, এই কথাটো দেখিছেনে আপোনালোকে? ড্ৰাইভাৰে কেতিয়াও ড্ৰাইভাৰে সেই জাগাত থাকিব নোৱাৰে যদি ড্ৰাইভাৰৰ একো দোষ নাই। এজন মানুহ যদি ছুইচাইড কৰাৰ কাৰণে যাব দিয়ে, দোষী হ'ব ড্ৰাইভাৰজন, আৰু ড্ৰাইভাৰজনক কোবাই ৰাইজে মাৰি পেলাব। এই ধৰণৰ উদাহৰণ আছে। গতিকে এই হিট এণ্ড ৰান, এই যিটো সাংঘাতিক ধৰণৰ দফা তেওঁলোকে কৰিছে, এইটো আমি বিৰোধিতা কৰিছোঁ। আমি বিৰোধিতা কৰি আমাৰ ইতিমধ্যে ৰাষ্ট্ৰীয় কৰাৰ নিচিনাকৈ আমি এটা আন্দোলন কৰিছোঁ। আমি আন্দোলন কৰিছোঁ যে ইয়াত যিটো কোড আছে, যেনেকৈ 29খন জেনেৰেল আইন বাতিল কৰি পেলাই 4টা কোডত সোমাই দিছে, ইয়াৰ ফলত কাৰখানা শ্ৰমিকে আন্দোলন কৰিব নোৱাৰে। এতিয়া 300তকৈ তলত যদি কাৰখানা শ্ৰমিক থাকে তেওঁলোকে আন্দোলন কৰিব নোৱাৰে। তেওঁলোকৰ কোনো ধৰণৰ অধিকাৰ নোহোৱা হৈ গৈছে। ঠিক একেধৰণে আমাৰ মটৰ শ্ৰমিকৰ অধিকাৰ নোহোৱা কৰি আছে। মটৰ শ্ৰমিকে কেতিয়াও তাত মাৰ খোৱাৰ কাৰণে থিয়